নমস্কাৰ মই মুন্মি বৰা CWE কোচিংৰ জেনাৰেল সায়েন্সৰ অন্য এটা ক্লাছলৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো আজি মই কিছুমান কোৱেশ্চনছ ডিসকাস কৰিম আৰু কোৱেশ্চনখিনি ডিসকাস কৰিম যোনটো চেপ্টাৰ পৰা হেতু চেপ্টাৰ হয় ষ্ট্ৰাকচাৰ অফ এটম মানে পৰমাণুৰ গঠন আমি প্ৰথম কোৱেশ্চনটো আজি ডিসকাস কৰিম এখিনি প্ৰশ্ন মই বিচাৰো তোমালোকে নোটবুকত নোট কৰি যোৱা যেতিয়া মই দি থাকো মই যেতিয়া তোমালোকক বুজাই থাকো কোৱেশ্চনখিনি তেতিয়া তোমালোকে হেখিনি ডিসকাস কৰি থাকা তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো The first model of atom was given by our option geta prothom option to J.J. Thomson next to John Dalton number C E Goldstein our number D Rutherford আমাক প্ৰশ্নটো কি সুধিছে যে ফাৰ্স্ট মডেল অফ atom was given by মানে পৰমাণুৰ প্ৰথমটো মডেল কোনে আৱিষ্কাৰ কৰিছিল বা কোনে দিছিল এতিয়া পৰমাণুৰ প্ৰথমটো মডেল এই গুটেই কিজন ব্যক্তিয়ে J.J. Thomson জন ডেল্টন ই গোল্ডষ্টেইন ৰাদাৰফৰ্ড এই গুটেই কিজন ব্যক্তিৰে সমানভাৱে যোগদান আছিল হে মডেলটো বনোৱাত কিন্তু বিশেষকৈ J.J. Thomson এই ব্যক্তিজনৰ বেছি তাত তেখেতে এই মডেলটো দিছিলে যা মডেল অফ এটম এতিয়া তেওঁ কি কৈছিল তেওঁ এটা ওয়াটাৰমেলন এটা তৰবুজৰ তেওঁ উদাহৰণ লৈছিলে তৰবুজটো বাহিৰৰ ভাগটো যোনখিনি বাহিৰৰ ভাগ সেই বাহিৰৰ ভাগটো তেওঁ এটা এটম বুলি কৈছিলে ভিতৰৰ যিখিনি গুটিখিনি তৰবুজৰ হেখিনি এটা পজিটিভ চাৰ্জ এনাৰ্জি বুলিও তেখেতে কৈছিলে তো এটা তৰবুজৰ উদাহৰণ তেখেতে লৈছিলে যেতিয়া এটমৰ তেওঁ মডেলটো দিছিলে আমাৰ নেক্সট কোৱেশ্চনটো proton was discovered by whom আমাৰ অপশন কেটা first option Rutherford second option Niels Bohr option C J.J. Thomson option D none of the above এটা আমাক কি সুধিছে প্ৰশ্নটো যে proton was discovered by মানে protonটো কোনে আৱিষ্কাৰ কৰিছিল কাৰ যোগে protonটো আৱিষ্কাৰ হৈছিল এতিয়া protonটো আৱিষ্কাৰ কৰিছিল ইয়াতে অপচন এটা থাকি গল আমাৰ অপচন ডি টো গোল্ডষ্টেইন protonটো আৱিষ্কাৰ কৰিছিল গোল্ডষ্টেইনে 1886 protonটো আৱিষ্কাৰ কৰিছিল অপচন আমাৰ ডি টো গোল্ডষ্টেইনে কোন চনত কৰিছিল 1886 যদি প্ৰশ্ন আহে তোমালোকৰ যে who discovered proton বা proton was discovered by whom then তোমালোকে that option to select কৰিবা গোল্ডষ্টেইন আৰু যদি কোন চনত কৰিছিল যদি প্ৰশ্ন আহে then লিখ কৰিবা যে 1886 আমাৰ নেক্সট কোৱেশ্চন টো which scientist gave
the concept, which scientists gave the concept of fixed energy level around the nucleus. Our option gita. Option A, Neil Bohr. Option B, J.J. Thomson. Option C, Rutherford. Option D, none of above. এতিয়া আমাক কি সুধিছে প্ৰশ্নটোত যে যেটো কোনজন বিজ্ঞানীয়ে মানে সাইন্টিস্টে এটা কনসেপ্ট দিছিলে কনসেপ্টত কি কৈছিলে তেওঁ যে ফিক্স এনাৰ্জি লেভেল এৰাউণ্ড দা নিউক্লিয়াছ এটা নিউক্লিয়াছৰ গোটে সাইডৰ ভাগত যোনখিনি এনাৰ্জি হয় হেতু এটা ফিক্স এনাৰ্জি হ'ব লাগে যদি পজিটিভ যদি নেগেটিভ এটা ফিক্স এনাৰ্জি থাকিব লাগে তো হেতু কোনজন বিজ্ঞানীয়ে কৈছিলে তো বাট কোনজন বিজ্ঞানীয়ে হেতু কনসেপ্টটো দিছিলে তো এৰ অপচন আমাৰ এ নীল বৰে হে কনসেপ্টটো দিছিলে যে এটা নিউক্লিয়াছৰ সাইডৰ ভাগত এটা ফিক্স এনাৰ্জি থাকিব লাগে So, prosto jodi ahe je which scientist gave the concept of fixed energy around the nucleus. So, jodi enako proshno ahe je kunjon bigyaniye disile then tumaluke Neil Bohr option to select koriba. Amar next question to what property of an element determines its chemical behavior? Here prothom option do size of an element. Option B, valency of an element. Option 3, mass molar of the element. Option D, none of the above. আমাৰ প্ৰশ্নটো কি সুধিছে যে কোনটো মোলৰ এটা এলিমেন্ট ডিটাৰমাইন এটা এলিমেন্টৰ ৰাসায়নিক যোনটো ৰাসায়নিক আচৰণটো বা ৰাসায়নিক মানে কেমিক্যাল বিহেভিয়াৰটো ইন্ডিকেট কৰে বা ডিটাৰমাইন কৰে এটা মানে এলিমেন্টত ইয়াৰে কোনটো এটা ৰাসায়নিক আচৰণ বা ৰাসায়নিক এটা কেমিক্যাল বিহেভিয়াৰ বুলি আমি কম এতিয়া size of a element doesn't matter that dorkar nai size of element next mass molar of the element etu nai mass molar iman that chemical eta behavior that determine nokore amar option to kuntu B valency of an element eta valency mane ki ইয়াৰে আমাৰ প্ৰশ্নটো কি সুধিছিলে যে এটা এলিমেন্টৰ এটা কেমিক্যাল বিহেভিয়াৰ মানে এটা ৰাসায়নিক আচৰণটো তাত কেনেকৈ আমি গম পাম
এটা ডিটাৰমাইন কৰিম তো আমাৰ অপচন কিটা সাইজ অফ এন এলিমেন্ট মোল মাস মোলাৰ অফ এন এলিমেন্ট বা ভ্যালেন্সি আমাৰ এই দুটা ভিতৰত এ আৰু সি মাজত এটাও নহয় আমাৰ কোনটো অপচন শুদ্ধ হয় ভ্যালেন্সি অফ দা এলিমেন্ট এটা ভ্যালেন্সি কি হয় ভ্যালেন্সি টু মই তোমালোকক অলপ ডিটেইলত ভালকে বুজাই দিছো ভ্যালেন্সি কি হয় ভ্যালেন্সি কাক কোৱা হয় ভ্যালেন্সিৰ অসমীয়া অৰ্থত যোজ্যতা বুলি আমি কম আৰু ভ্যালেন্সিটো কি হয় এটা এটমৰ লগত আমি কিমান কেটা এটম মিলাই বা প্লাস কৰি আমি এটা মলিকিউল তৈয়াৰ কৰিম মানে কোন আমি এটা এটমৰ লগত বেলেগ এটা এটম কম্বাইন কৰি পেলাই আমি এটা যে মলিকিউল বনাম হেতুকে কি বুলি কোৱা হয় হে কম্বিনেশন অফ ওয়ান এটম উইথ অনাদাৰ এটমটোকে আমি ভ্যালেন্সি বুলি কম হে কম্বিনেশনটোক আমি কি বুলি কম আমি ভ্যালেন্সি বুলি কম এটা যদি প্ৰশ্ন আহে যে এটা এলিমেন্টৰ এটা মোলৰ এটা কেমিক্যাল আচৰণ বা কেমিক্যাল বিহেভিয়াৰটো যদি কব তোমাকক যদি দেখাব কয় বা কব কয় এটা অপচন আহে দেন তোমালোকে তাত কি চাবা যে ভ্যালেন্সি অফ এন এলিমেন্ট এটা মোলৰ ভ্যালেন্সি কেনেকুৱা বা ভ্যালেন্সি কিমান আমি হে বস্তুটো চাম আমাৰ নেক্সট কোৱেশ্চনটো which radioactive element is used in the treatment of treatment of cancer আমাৰ অপচন কেটা ফাৰ্স্ট অপচন আয়োডিন সেকেন্ড অপচন ক্লোৰিন অপচন সি ইউৰেনিয়াম আৰু অপচন ডি কোবাল্ট আমাৰ প্ৰশ্নটো কি সুধিছে যে কোনটো এটা ৰেডিও এক্টিভ এলিমেন্ট হয় মানে এটা তেজস্ক্ৰিয় মৌল বুলি আমি কম এটা তেজস্ক্ৰিয় মৌল মানে ৰেডিও এক্টিভ এটা এলিমেন্ট যোনটো ক্যান্সাৰৰ চিকিৎসাত ট্ৰিটমেন্ট অফ ক্যান্সাৰ মানে ক্যান্সাৰৰ ট্ৰিটমেন্টৰ কাৰণে কোনটো এটা তেজস্ক্ৰিয় এলিমেন্ট বা মৌল ইয়াৰে ব্যৱহাৰ কৰা হয় ইয়াৰে অপচনটো কোবাল্ট হয় আমাৰ ক্লোৰিন আয়োডিন ইউৰেনিয়াম এবিলাক ব্যৱহাৰ নকৰে আমাৰ কোনটো ব্যৱহাৰ কৰে কোবাল্ট যোনটো ক্যান্সাৰৰ ট্ৰিটমেন্ট ৰেডিঅ'থেৰাপি যেতিয়া দিয়ে ৰেডিয়েশন দিউতে ব্যৱহাৰ কৰে যিবিলাক পেশেন্ট ক্যান্সাৰৰ ট্ৰিটমেন্ট লয় ক্যান্সাৰৰ ট্ৰিটমেন্টৰ যোনটো ৰেডিঅ'এক্টিভ থেৰাপি যোনটো লয় তো ৰেডিঅ'এক্টিভ এলিমেন্ট ৰেডিঅ'থেৰাপি যোনটো ৰেডিয়েশন থেৰাপি বুলি কোৱা হয় হে ৰেডিয়েশন থেৰাপিত ৰেডিঅ'এক্টিভ এটা মৌল এটা তেজস্ক্ৰিয় এটা মৌল তাত ব্যৱহাৰ কৰা হয় আৰু সেই মৌলটোৰ নামটো হৈছে কোবাল্ট আমাৰ আজিৰ লাষ্টৰটো প্ৰশ্ন who discovered Newton or Newton was discovered by whom তেনেকৈ আহিব পাৰে প্ৰশ্নটো আমাৰ অপচন কেইটা ফাৰ্স্ট অপচন Rutherford number B Neil Bohr আমাৰ অপচন C J.J. Thomson option D Dalton এটা আমাক প্ৰশ্নটো কি সুধিছে যে কোনে
নিউটন ডিস্কভাৰ মানে আৱিষ্কাৰ কৰিছিল নিউটনটো কোনে আৱিষ্কাৰ কৰিছিল এতিয়া ইয়াতে নিউটনটো আৱিষ্কাৰ কৰিছিল ৰাদাৰফৰ্ডে তোমালোকক প্ৰশ্ন আহিব পাৰে যে কোনে ডিস্কভাৰ কৰিছিল কোনে নিউটন আৱিষ্কাৰ কৰিছিল বা হু ডিস্কভাৰ্ড নিউটন বা নিউটন ৱাজ ডিস্কভাৰ্ড বাই হুম এনেকৈ আহিব পাৰে প্ৰশ্ন যেতিয়া প্ৰশ্ন আহে তোমালোকে আনসাৰটো কোনটো দিবা ৰাদাৰফৰ্ডে নিউটন ডিস্কভাৰ কৰিছিল আজি আমাৰ এইটো শেষৰটো প্ৰশ্ন আশা কৰিছো তোমালোকে প্ৰশ্নখিনি নোট কৰিছা আৰু মই বুজোৱা টপিকখিনিও তোমালোকে নোট কৰিছা নেক্সট ক্লাছ আকৌ আহিম কিছুমান নতুন প্ৰশ্ন লৈ পেলাই আজিলৈ ধন্যবাদ